বাইবেল পুৰণি নিয়মৰ মুঠ পুস্তক কেইখন? অপশ্যন এ 39খন, বি 40খন, চি 41খন আৰু ডি 42খন। শুদ্ধ উত্তৰ এ 39খন। বাইবেলত বিধান পুস্তক কিমানটা আছে? নাম কি কি? বিধান পুস্তক 5খন আছে, যেনে 1 নম্বৰ আদি পুস্তক, 2 নম্বৰ যাত্ৰা পুস্তক, 3 নম্বৰ লেবিয়া পুস্তক, 4 নম্বৰ গণনা পুস্তক, 5 নম্বৰ দ্বিতীয় বিৱৰণ। আদি পুস্তক কেতিয়া লিখা হৈছিল? 1446 খ্ৰীষ্টপূৰ্বৰ পৰা 1405 খ্ৰীষ্টপূৰ্বৰ মাজভাগত। যিহোচোৱা পুস্তক কেতিয়া লিখা হৈছিল? 1405 খ্ৰীষ্টপূৰ্বৰ পৰা 1385 খ্ৰীষ্টপূৰ্বৰ মাজভাগত। যিহোচোৱা পুস্তক কোনে লিখিছিল? উত্তৰ নুনৰ পুত্ৰ যিহোচোৱা লিখিছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিলে যদি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব, যাতে আহিবলগীয়া এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমেন।